নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ইকুহি পাঠলৈ স্বাগতম জনাইছো আজি এই ক্লাছটোত আমি 16 মেত আমাৰ অসম কেবিনেটে যিবোৰ ডিসিশন ললে কি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্তসমূহৰ ওপৰত আজি ক্লাছটোত আমি আলোচনা কৰিম সো আমি মেইন ইয়াতে আমাক দিয়া হৈছে অসম কেবিনেটৰ পৰা এনেকুৱাকে চাৰিটা সিদ্ধান্ত মেইন এনেকে লোৱা হৈছে যিকেইটাৰ ভিতৰত সেই চাৰিটাৰ ভিতৰত আমি যদি চাও কি আমাৰ অসম কেবিনেটে 16 মেৰ কেবিনেট মিটিংত কি ডিসিশন লৈছে আমি ইয়াতে যদি চাও প্ৰথমটো ইয়াতে আমাক কোৱা হৈছে যে আমাৰ অসম চৰকাৰে আমাৰ অসমত দুগ্ধ উৎপাদন বৃদ্ধি কৰা আৰু দুগ্ধ ইন্ডাষ্ট্ৰি বিকশিত কৰাৰ কাৰণে এটা মিশন মোডত কাম কৰি থকা বুলি তেওঁলোকে জনাইছে আৰু লগতে ইয়াতে আমাৰ যিটো আমুল আপোনালোকে জানে আমুল কোম্পানী তো আমাৰ গুৱাহাটীৰ ৰাণী থকা ফাৰ্ম মেনেজমেন্ট প্ৰতিষ্ঠানৰ বা আমি ইয়াতে যদি চাও ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেন্ট কেম্পাছৰ আন্ডাৰত ৰাণীত আছে এইটো মনত ৰাখিব আৰু ইয়াৰে 20 বিঘা মাটি আমুলক লিজত দিয়াৰ বাবে অনুমোদন জনাইছে বা আমুলক 20 বিঘা মাটি লিজত দিয়াৰ বাবে তেওঁলোকে এপ্ৰুভ কৰিছে ৰাণীত যিটো ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেন্ট কেম্পাছ যিটো আছে সেইটো একচুয়ালি পলাকবাৰী ৰেভিনিউ সাৰ্কেলৰ আন্ডাৰত অধীনত আছে আৰু ইয়াৰে 20 বিঘা মাটি আমুলক লিজত দিয়া হৈছে আৰু এই যিখিনি মাটি আছে সেইখিনি এনিমেল হাজবেণ্ডাৰী আৰু ভেটেনাৰী ডিপাৰ্টমেন্টৰ অধীনতে থাকিব 30 বছৰৰ কাৰণে আমুলক সেইখিনি লিজত দিয়া হৈছে ইয়াতে কি কৰিব 75 কোটি টকা 75 কোটি টকা ইয়াতে ব্যয় কৰিব তেওঁলোকে বিনিয়োগ কৰিব যোৰ পৰা 150 কোটি তেওঁলোকে বৃদ্ধি হ'ব বুলি জনাইছে ৰাইট দেন আন এটা ইয়াতে ডিসিশন লোৱা হৈছিলে যিটো আছিলে জনসাধাৰণৰ বাবে ৰাজ সাহায্যযুক্ত খাদ্য শস্য অৰ্থাৎ সাবসিডাইজ ফুড গ্ৰেইনছ ফৰ দা পিপল আমাৰ অসম কেবিনেটে এপ্ৰুভ কৰিছে অৰ্থাৎ আমাৰ মসুৰ দাইল আমি যদি চাও তাৰ পাছত ইফালে দিয়া হৈছে মসুৰ দাইল তাৰ পিছত ইয়াতে চেনি নিমখত বিভিন্ন যিখিনি মানে নিৰ্বাচিত যিখিনি ডিস্ট্ৰিক্ট আছে যিখিনি ইয়াতে সিলেক্টেড ডিস্ট্ৰিক্ট আছে সেই সিলেক্টেড ডিস্ট্ৰিক্টবোৰত নৱেম্বৰ অক্টোবৰ 2025 চনৰ অক্টোবৰৰ পৰা আৰু বাকি যিখিনি জিলা থাকিব সেইবোৰত 2025 চনৰ নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বা আমি ইয়াতে যদি চাও নেশনেল ফুড সিকিউৰিটি এক্টৰ অধীনত ইয়াতে মানে যিখিনি বেনিফিচিয়াৰী আছে হিতাধিকাৰী আছে তেওঁলোকক এই ফুড সেইখিনি ডিস্ট্ৰিবিউট কৰিবৰ কাৰণে বিতৰণ কৰিবৰ কাৰণে অনুমোদন জনাইছে য'ত কোৱা হৈছে যে প্ৰত্যেকবিধ সামগ্ৰী সুকীয়া পেকেটত প্ৰদান কৰা হ'ব যাতে গ্ৰাহকে নিৰ্বাচন কৰি সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে আৰু ইয়াতে কোৱা হৈছে যে যিখিনি সাবসিডি দিয়া হ'ব পোষ্ট গভৰ্ণমেন্ট যিখিনি সাবসিডি আছে আৰু যিখিনি ফাইনেল কষ্ট হ'ব ফাইনেল কষ্টবোৰ ইয়াতে দিয়া হৈছে মসুৰ দাল 69 পাৰ কেজি দেন সুগাৰ থাকিব ইফালে 38 আৰু সল্ট নিমখ কিমান হয় 10 টকাকে ইয়াতে দিয়াৰ কথা অনুমোদন জনাইছে এইখিনি কোৱা হৈছে তাৰপাছত আকৌ কৈছে যে বুষ্ট টু ইনভেষ্টমেন্ট এণ্ড জব ক্ৰিয়েচন অৰ্থাৎ সংস্থাপন সৃষ্টিৰ কথা কোৱা হৈছে অসমত আমাৰ বিভিন্ন ব্যক্তিগত খণ্ড বা আমাৰ প্ৰাইভেট ইনভেষ্টমেন্টৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বিনিয়োগ সেইবোৰ উৎসাহিত কৰিবৰ কাৰণে আমি এডভান্টেজ আসামৰ কথাও আমি ক'ব পাৰো 2.0 তো উৎসাহিত কৰি আমাৰ ইয়াতে নিয়োগ সৃষ্টি কৰিবৰ কাৰণে জব ক্ৰিয়েচনৰ কাৰণে জব অপৰচুনিটিৰ কাৰণে আমাৰ অসম চৰকাৰে IIP এৰ অধীনত দুটাকে প্ৰপোজেলত অনুমোদন জনায় য'ত মুঠ বিনিয়োগ কৰিব 400 এটা ইয়াতে যদি চাও টোটেল বিনিয়োগত আমি যদি চাও 457 কোটি টকা মান ইয়াতে বিনিয়োগ কৰিব আৰু ইয়াৰ পৰা কোৱা হৈছে যে প্ৰায় 1000 নিয়োগ বা 1000 ইয়াতে জব সৃষ্টি হ'ব বুলি ইয়াতে কোৱা হৈছে দেন আন এটা খুব ইম্পৰ্টেন্ট যিটো এইবাৰ আমাৰ বাজেটতো কোৱা হৈছিলে সেইটো হৈছে আইসিটিৰ অধীনত বা আইসিটিৰ যিবোৰ ইনষ্ট্ৰাক্টৰ আছে আমাৰ ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেসি প্ৰগ্ৰামৰ আন্ডাৰত টোটেল 1313 গৰাকী ইনষ্ট্ৰাক্টৰ আছে বা শিক্ষক যিসকল আছে তেওঁলোকক এটা ফিক্স পেড তেওঁলোকে আছিলে তেওঁলোকৰ স্যালাৰি ফিক্সড আছিলে আৰু তেওঁলোকে 14000 কে পোৱা আছিলে এইবাৰ কৈ দিয়া হৈছে যে তেওঁলোকৰ এই 14000 স্যালাৰিটো ইনক্ৰিজ হৈ পেলাই 20000 কৰা হ'ব বাট এটো ফিক্সড পে হ'ব ফিক্স থাকিব বুলি কৈছে বাট তেওঁলোকে অক্টোবৰৰ পৰা তেওঁলোকে 20000 টকাকে লাভ কৰিব আৰু কোৱা হৈছে যে তেওঁলোকৰ কাৰ্যকাল অৰ্থাৎ তেওঁলোকে 60 বছৰ বয়সলৈকে তেওঁলোকৰ 60 বছৰ বয়সলৈকে তেওঁলোকে মানে কৰ্মৰত হৈ থাকিব আৰু
অসম চৰকাৰৰ যি আপোন বাহন, লগতে যিটো আপোন ঘৰ, এইবোৰ যিবোৰ আঁচনি আছে, লগতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যিবোৰ আঁচনি আছে, ইয়াৰ অধীনত যিবোৰ সা-সুবিধা আছে, সেই গোটেইখিনিয়ে ICTৰ এই শিক্ষকসকলে বা ইনষ্ট্ৰাক্টৰ সকলে তেওঁলোকেও লাভ কৰিব। আৰু এইখিনি আছিলে আমাৰ আসাম কেবিনেটৰ 16 মেৰ ডিচিশ্যন। নেক্সট কেবিনেটৰ ডিচিশ্যনবোৰ যেতিয়া আহিব, মই আপোনালোকৰ সন্মুখত লৈ আহিম। আপোনালোকে ই-কুঁহিপাতৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে ই-কুঁহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। ক্লাছৰ PDF সমূহৰ কাৰণে GK with ৰিমঝিম মেম এই চেনেলটোত আপোনালোকে বিচাৰিলে পাব। আৰু ইয়াতে আপোনালোকক জনাই থৈ দিওঁ, ৰিচেণ্টলি বহুত কেইটা APSC ডিপাৰ্টমেণ্টেল এক্সামৰ নটিফিকেশ্যন আহিছে, হয়তো আপোনালোকৰ বহুতে এপ্লাই কৰিছে। আৰু সেই এক্সামবোৰৰ লগত ৰিলেটেড কিছুমান কোৰ্চো আমাৰ ইয়াতে অলৰেডি চলি আছে ই-কুঁহিপাতত। আপোনালোকে ই-কুঁহিপাত ৱেবছাইটটো ভিজিট কৰিলে পাই যাব। APSCৰ ৰিচেণ্টলি যিবোৰ ডিপাৰ্টমেণ্টেল এক্সামৰ নটিফিকেশ্যন আহিছিলে। চ' আপোনালোকে এই দুটা নম্বৰত যোগাযোগ কৰিব পাৰে। যিয়ে ডাউটছ নাথাকক কিয় ই-কুঁহিপাত ৰিলেটেড আপোনালোকৰ কিবা কোৰ্চ ৰিলেটেড হওক, যিয়ে হওক, এই দুটা নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে গোটেইখিনি আপোনালোকক ডিটেইলছ জনোৱা হ'ব। লগ পাম আন এটি ক্লাছত। আজি ইয়াতে এৰিছো। থেংক ইউ so much।